আচলতে এখন যি বিয়া আৰু বিয়াত এগৰাকী যি যুৱকৰ যি আচলতে উপহাৰ এই উপহাৰৰ এটা ভিডিঅ' সমগ্ৰ ৰাজ্যতে ভাইৰেল হৈ পৰিছে আৰু মই বৰ্তমান সেই ল'ৰাজনৰ বাসগৃহত আছোঁ আৰু ল'ৰাজনৰ নাম হৈছে মনোৰঞ্জন দাস। যিহেতু মোৰ লগত এতিয়া তেখেতৰ মনোৰঞ্জন দাসৰ পিতৃ আছে, পিতৃৰ পৰা আমি আচলতে কিছু কথা জানিম। কেনে চৰকাৰী ঘৰ পোৱা নাই, আচলতে পোৱা নাই, মই একো পোৱা নাই, এটা এহুটি এডালো পোৱা নাই। তাৰমানে এনেকে আছো আৰু তাৰ ক'ত হয় সেই তাতে থাকো, তাতে খাওঁ আৰু সেনেকুৱাহে। তাৰমানে মই আৰু ভিকাৰী মানুহে না আৰু তাৰমানে এনেকে আছো, মৰমৰ কৰো। কি কৰে আপুনি? মই কামলা কৰো, যিকোনো কামেই কৰো, মিস্ত্ৰীৰ লগতো যাওঁ, কিবা এটা কামতো যাওঁ, মই দিন হাজিৰা কৰো, সেনেকে চলি থাকো। ল'ৰাই ল'ৰাই কামো কৰে, সিও কাম কৰে, দেউতাইও কাম কৰে। তাৰমানে দেউতাই আলু কবাই পিঁয়াজ কিবা এইটো বাচে আৰু তাৰমানে সেনেকে চলে আৰু তাৰমানে সেনেকে। তাৰমানে মই আৰু তাৰমানে কামলা নকৰিলেতো খাব নাপাওঁ। ৰেচন কাৰ্ডখিনি হেৰাই গৈছে, মই তাতে জমা দি পেলাই চাউল নাপাওঁ। মই ব্লেকত মই 5 বস্তা কিনি থৈ দিছোঁ ব্লেকত। মই কষ্ট কৰোঁ আৰু কষ্ট কৰি পেলাই মই কষ্ট কৰি পেলাই খাম। মনোৰঞ্জনৰ মাক আছে নাই, মাইকে ঢুকালে। মাইকে ঢুকাইছে সৰুতে, 8 ক্লাছৰ পৰা ঢুকালে। কৰিছোঁ, ময়ে কৰিছোঁ এইটো ঘৰতে। এইটো ঘৰতে। এই চন্তাপাৰা গাঁওবাসী আছে, তেওঁলোকৰ পৰা আমি আচলতে কিছু কথা জানিম। এখেত মানে এখেতেতো পাব লগা যুক্তিয়ে হয়। ইহঁতে এতিয়া চাব লাগে আমাৰ মন্ত্ৰী মহোদয় এই কথাবিলাক ক'ত কি হৈ আছে। মনোৰঞ্জনৰ এটা ভিডিঅ' ভাইৰেল হৈছিল, পাইছেনে? পাইছোঁ। কেনেকুৱা ধৰণৰ আছিল? সেইটো আৰু মানৱতাৰ খাতিৰত এনেকুৱা ল'ৰা পাবা টান বৰ্তমান যুগত ক'ব গ'লে। তাৰমানে মনোৰঞ্জনৰ মানৱতা যথেষ্ট। যদিও টকা পইচা নাই, কিন্তু মনটো আছে, মন ডাঙৰ, সেইটোৱে আৰু। হয়, আচলতে মনোৰঞ্জন দাসৰ যি আচলতে যি মহানতা, আচলতে মনোৰঞ্জন দাসৰ যদিও টকা পইচা নাই, তথাপিতো কিন্তু মনোৰঞ্জন দাসে যি সামগ্ৰিক পৰিৱেশ কেমেৰা পাৰ্চনে দেখুৱাই আছে। মনোৰঞ্জন দাসে যিখন জনজাতীয় বিয়াত উপস্থিত হৈছিল, সেইখন বিয়াত তেওঁ আচলতে উপহাৰ হিচাপে 10টি টকা দিছিল আৰু সেই যি ছ'চিয়েল মিডিয়া আছে, ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। আৰু তাৰপিছতে কিন্তু দেখা গৈছে যে মনোৰঞ্জন দাসৰ বাসগৃহত আজি আমি উপস্থিত হৈছোঁ আৰু বাসগৃহৰ যি জৰাজীৰ্ণ অৱস্থা, এই জৰাজীৰ্ণ অৱস্থা আচলতে যি চৰকাৰ BTC চৰকাৰৰ উন্নয়নৰ এক সফলতা স্বৰূপ আচলতে উদঙাই দিছে। কাৰণ পিতৃয়ে এতিয়া এটা আচলতে বাসগৃহ চৰকাৰী ঘৰ এটা পোৱা নাই। আৰু যিহেতু আমাৰ লগত এই গাঁওবাসী উপস্থিত আছে, দাদা কি ক'ব আচলতে এইটো কাৰ ঘৰ? এইটো মনোৰঞ্জন দাসৰ। কি ক'ব, তেওঁৰ এটা ঘৰ পোৱা নাই, মানে একোৱে নাই, ৰেচন কাৰ্ড নাই, আধাৰ কাৰ্ড নাই, এই চিষ্টেমত ৰেচন কাৰ্ড পোৱা নাই, ঘৰো পোৱা নাই। মনোৰঞ্জন দাসৰ এটা ভিডিঅ' এটা ভাইৰেল হৈছে। ভাইৰেল হৈছে, দেখা পাইছো। কি ক'ব? মানে বিয়াত গৈছিল, মানে বিয়াত যাই কিনে 10টি টকাৰে মানে হেৰি কৰিছে কিবা। কি ক'ব সেই যি 10টি টকা আচলতে উপহাৰ দিছে, কি কৰে মনোৰঞ্জন দাসে? একো নকৰে, বাজাৰত এনেকে আলু পিঁয়াজ বাচে, এনেকে তাৰমানে এটা ব্যৱসায়ৰ লগত, তাৰমানে বেপাৰীৰ লগত চলে, এনে আৰু বেলেগ একো নাই। আৰু বুলি অহা যোৱা কৰে, ডুমনি হওক, আমাৰ থমনা হওক, আইঠাবাৰী হওক, খোজকাঢ়িয়ে, চাইকেলৰো একো হেৰি নাই, মানে বুলিয়ে আৰু মনটো আচল কথা। এইটো হয়, ধন নহলে মন আছে। হয়, আচলতে মনোৰঞ্জন দাসৰ ধন নহলে মন আছে, আৰু সেই কথাকে ইতিমধ্যে গাঁওবাসীয়ে প্ৰকাশ কৰিছে। আৰু যি মনোৰঞ্জন দাসৰ যি আচলতে ভিডিঅ', এই ভিডিঅ' সমগ্ৰ যি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে এতিয়া এক খলকনিৰ সৃষ্টি হৈছে।